গুড মৰ্ণিং ফ্ৰম কেলকাতা। এতিয়া আমি ৰাতিপুৱা উঠি কিনে সকলো ফ্ৰেছ হৈ চাহ পানী খাই আহিলোঁ। এতিয়া পূৰা ৰেডি হৈ 8:30 বাজিবৰ হ'ল। এতিয়া আমি ইয়াৰ পৰা ওলাই যাম। আজি কি কি চাম সেইখিনি দেখাবলৈ ট্ৰাই কৰিম। দেখাই কিনে আকৌ আজি আমি একদম ৰাতি 2টা বজাত ট্ৰেইন আছে। তৎকাল টিকেট লৈছিলোঁ, সেইটো আজি 2টা বজাত আছে। তাৰ আগত আমি আজি দিনটো ঘূৰি ৰাতিও আছে, বহু সময় আছে। আজি ওলাই কিনে দেখাইছোঁ কি কি দেখিবলৈ পাওঁ, কি কি দেখাব পাৰোঁ। এতিয়া ওলাই যাওঁ অলপ। কলকাতা আহি মিঠাই নোখোৱাকৈ কেনেকৈ খাব? আবার ব্ল্যাক গোলাপ জামুন কেন টেস্ট হয় নাই আগর দিতে কেন খাওয়া ভালো লাগছে এটা খাইছ আহি পালো। এতিয়া প্ৰথমটো খাইলে ইণ্ডিয়ান মিউজিয়াম। ব্ৰিটিছে বনাইছিল 1814 চনতে বনোৱা হৈছিল। এতিয়া আমি ইয়াতে টিকেটছ ল'ব লাগিব আৰু ইয়াতে কিবা ফটো ভিডিঅ' কৰিলে এক্সট্ৰা চাৰ্জ দিব লাগে, এক্সট্ৰা পে' কৰিব লাগে। ভিতৰত মই কিবা ভাল কইনছ দেখিলোঁ, আগৰ অসমৰ কইনছ। তো ফটোখিনি ল'লোঁ মই। আমি যিহেতু ফটো পে' কৰিছিলোঁ, ফটোখিনি পজ কৰি চাই ল'ব। এইবোৰ আগৰে অসমৰ কইনছ হয়। মিউজিয়ামৰ পৰা ওলাই দিলোঁ, দি কেনে এতিয়া কিবা পাপড়ি চাটনি কিবা খাব বনাই খাওঁ। 25 দিন 30 দিন খাব কাৰণে জানো চলি। এইবাৰ আহিছোঁ কি ভিক্টৰিয়া মেমৰিয়েল নে কিবা এইটো। ভিক্টৰিয়া মেমৰিয়েল। নাখাওঁ। এইখন হৈছে বিশ্ব বাংলা গেট, নিউ কলকাতা। হেঙিং ৰেষ্টুৰেণ্ট বুলি কয় এইখনকে। এয়াই হৈছে পিছফালে বিশ্ব বাংলা গেট। এই কি হেঙিং ৰেষ্টুৰেণ্ট? হেঙিং ৰেষ্টুৰেণ্ট মানে ফাৰ্ষ্ট নহয় চাগে, মেবি এখানে আছে, এখানে আমাৰ এইখন আৰ্টিকাখন আমি দিনটোৰ পৰা লোৱা। এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ। এইটো আহি পালোঁ, এইটো ইক' পাৰ্কত। এইটো কিন্তু বেক চাইড ৰৈ দিলোঁ। ইয়াতে এইটো এটা পেৰিছ গেট নেকি, আমি এইটো যাওঁ ফটো উঠাব। বর্তমান কলকাতা। এতিয়া আমি ইক' পাৰ্কত আহি বৰষুণ অলপ আছে, বৰষুণৰ মাজত কফি একেবাৰে আপোনাৰ
এইখন হৈছে কলকাতাৰ ক্ৰিকেট ষ্টেডিয়াম, য'ত নেকি IPL হয়, ইডেন গাৰ্ডেন, বহুত খেলা হয় বাৰু। বাকী এইখন হৈছে হাওৰা ব্ৰিজ, এইখনত ফিল্মো শ্বুটিং হৈছে, কিবা পাহৰিছোঁ মানে। এইখনে আৰু হাওৰা ব্ৰিজ, য'তলৈ যাই আমি পাৰ হৈ যাওঁ ব'লক। আহি আমাৰ শেষৰটো লক্ষ্যস্থান কলকাতা ৰেল ষ্টেচন আহি পালোঁ। আমাৰ ইয়াৰ পৰা ট্ৰেইন আছে ৰাতি 2 বজাত, ওলাই যাম। এতিয়া আমাৰ কেইটা বাজিলে? 7:15। 7 বাজিল, 7 বাজি 15 মিনিট হ'ল। ইয়াতে আমি এতিয়া সময় পাছ কৰিম আৰু এইবোৰ আমাৰ এতিয়া আহোঁতে এখন আছিল যদিও আমাৰ ইয়াত বেগ পুৰা ভাৰী হৈ আছে। চালাম কি হৈ জৰুক সিমত এই ধরতে পেরেছে হ্যাঁ করেছে। আমি অলপ রেস্ট লৈছিলোঁ ইয়াতে ষ্টেচনত আহি ৰুমত। এই আহোঁতে এই যাওঁ, এই য'ত তাৰমানে য'ত পৰে অলপ টাইম থাকলি হয়, এই অৱস্থা হৈ যায় য'তে নাপাওঁ। কি হ'ব আৰু লগত। এতিয়া আমি ফাইনেলি কলকাতাক বাই বাই দিবলৈ ল'লোঁ। আমি এতিয়া ঘৰৰ পিনে যাম। ঘৰৰ পিনে কোচবিহাৰ পাম অলপ পিছতেই। মানে দেখুওৱা নাই আৰু আহিছোঁ, কি কৰিছোঁ, ক'ত কি খালোঁ, এইবোৰ দেখাই থকা নাই। যিহেতু আহোঁতে দেখুৱাব বিচাৰোঁ, যাওঁতে চেম বস্তু দেখুওৱা নাই। ভিডিঅ'টো মই ইয়াতে শেষ কৰি দিছোঁ। মানে ভিডিঅ'টো হয়তো কোনোবাই চাবৰ কাৰণে বনোৱা নাই, আমাৰ যাতে বস্তুখিনি ৰৈ যায় সেইকাৰণে মই আপলোড কৰি থৈছোঁ ভিডিঅ'খিনি। বা আকৌ কেতিয়াবা লগ পাম এইটো চেনেলত, তেতিয়াহ'লে বাই বাই।